আমাৰ গাড়ীত উঠাত চখ নাই বুজিছে বিপদত পৰিহে খাতিৰ কৰিছো খাতিৰ কতা পেহি খাতিৰ কিয় কৰিম ভাড়া দিম পুৰা 10 টকা 10 টকা 10 টকা তেতিয়ালে তো কোনো কথাই নাই হা হা এ ভালকৈ ইহঁতক বৰবৰী চেণ্টাৰতে নমাই দিব চিন্তা নকৰিব মই একেবাৰে ঘৰতে নমাই দিম আহো আহো মামা বাই যা যা বাবলুৱে ক'ত পঢ়িছা ক'ত পঢ়িম আৰু স্কুলত নহয় কোন ক্লাছত চতুৰ্থ শ্ৰেণী খালি পঢ়া কথাই সুধি আছে দেখোন আন কথা নাজানে নেকি আন কথা মানে সি এনেই কৈছে আপুনি একো বেলেগ নাভাবিব বেলেগ মানে মোক কিবা বেলেগ ভবা যেন লাগিছে নেকি নহয় মই বাবলুৰ কথা কৈছো সি অলপ বেছি কথা কয় তেন্তে মই মনে মনে থাকো তুমিয়ে যি কোৱা কোৱা কওক মনে মনেতো যাব নোৱাৰি নহলে কিবা গান এটাকে গাওক গান আৰু মই কিয় পেহি ঘৰ দেখোন গায়ে থাকা মোক যোৱা পাহৰি জানৈ জান তেনেকে পিছে এটা দিগদাৰী হ'ব নহয় মানে আৰু কি মোৰ নাম জয়ন্ত বৰুৱা যদিও আপোন মানুহে মোক জান বুলিয়ে মাতে এতিয়া জানৈ বুলি ক'লেতো কথাও যে কয় আৰু লগ কি হল ভাড়া নালাগে নেকি আজি থাকক কিন্তু এদিন ল'ম একেবাৰে খুদে মোলে আদায় কৰি ল'ম কাক লাগে এইটো প্ৰাণনাথৰ ঘৰ নহয়নে প্ৰাণনাথ নহয় প্ৰাণনাথ নাথ আৰু এই ঘৰটো তাৰ নহয় তাৰ মাক তেন্তে তেখেতক মাতি দিয়কচোন হাৰা তুমি কি মোৰ লগত চুপতি মাৰিবলৈ আহিছা চাং মাকজনী হয় মই ৰৈ আছো আৰু তুমি অ নিশ্চয় এই মণ্ডলৰ জীয়েকে তোমাক পঠিয়াইছে মণ্ডলৰ জীয়েক কোন মণ্ডলৰ জীয়েক মই নাজানো বুলি ভাবিছা এতিয়া নিজে আহিব নোৱাৰা হলতো সেইকাৰণে মোক জ্বলাবলৈ এইবাৰ তোমাক পঠিয়াইছে বাহিৰ হোৱা বুলি কৈছো নহয় কোনো কিন্তু চিন্তু নাই বাহিৰ হোৱা বাহিৰ যে বাহিৰে মই নগলে কিন্তু বৰ্তি কি কৰিব খুজিছ ইনকামিং টো বন্ধ কৰিলি এতিয়া আউট গোইং টো বন্ধ কৰিব খুজিছ এ আমাৰ স্বাৰ্থ হয় জেঠাই মোৰ নাম জয়ন্ত বৰুৱা অ ককা পিছে লগৰ ল'ৰাবোৰে বোলে তেওঁ জান বুলি মাতে বাৰু ল'ৰাজনে বৰ উপকাৰ কৰিলে ঘৰ পালেহি যে আজি পিছে আমাৰ ঘৰলৈ আলহী এজন আহিব আলহী আৰে এইটো কেনেকুৱা কথা মই ইয়াৰ ঘৰে ঘৰে আলহী খাবলৈ আহিছো নেকি মই নহলে ইয়াতে থাকো মোৰ ঘৰত আয়ু কি কথা কৈছে ছাৰ এইটো একদম বিৰাট ডিষ্টাৰ্ব এৰিয়া নেটৱৰ্ক একেবাৰে ফেল কিন্তু ছাৰ মই য'ত থকা ঠিক কৰি থৈছো নাই মই ক'তো যোৱাত নাই ঠিক আছে ছাৰ নালাগে যাব কিন্তু ঘৰটো চাই হওক পচন্দ নহলে নালাগে থাকিব আমি ইয়ালৈ কিয় আহিলো আপোনাৰ থকা ব্যৱস্থাটো ইয়াতে কৰিছো ছাৰ ইয়াত আহা মোবাইল ফোনৰ সপত ছাৰ আপুনি আগতে এৰিয়াটো চাই লওক নেটৱৰ্ক নাপালে নাথাকিব সেইটোহে কথা নিজৰ ভৰিত নিজে কোঠা মাৰিব খুজিছিল এনেকৈ লোকৰ ঘৰত থকা কথাটো আচলতে ভাল পোৱা নাই তেনেহলে নাই আপুনি কিনো যাতা কথা কৈছে নাথ মানুহৰ ঘৰত নাথাকিনো মই কাৰ ঘৰত থাকিম নাই কি কয় বৰদেউতা মানুহৰ ঘৰতেইতো থাকিব লাগিব কাৰণ জন্তু জানোৱাৰতো ঘৰ নাথাকে কিন্তু ছাৰে যাৰে তাৰে ঘৰত নাথাকো বুলি কোৱা যায় যাৰে তাৰে ঘৰ আপুনিতো একো নাজানে বৰদেউতাটো মোৰ একেবাৰে চিনাকি চিনাকি আৰুনো কি মণি আৰু বাবলুকতো মই ইয়াত থৈ গৈছো মই ইয়াতে থাকিম বৰদেউতা কিন্তু
বাছ ফাইনেল হৈ গ'ল। এৰা ময়ো তেনেকৈয়ে ভাবিছো। তাহানো তুমি কি ভাবিছা আমি আৰু এনেকেই খোৱা বোৱা কৰোঁ? তুমি ভাল পাইছানে নাইবা? ভাল নাপালেও কোনেনো কাক ৰাজভোগটো ৰান্ধি খুৱাব? আমি যি খাওঁ তাকেহে দিব পাৰোঁ। কিন্তু পেহী মামাইটো একো কোৱাই নাই। কথা যে কোৱা আৰু ন মামা? তোমাৰো মা নাই? নাই, মই সৰু থাকোঁতে মোৰ মা ঢুকাল। দুখ নকৰিবা মামা, মোৰো মা দেউতা কোনো নাই। বাবলু, কিন্তু চোৱা মই জানে দুখ কৰিছোঁ। ককাই কৈছে যাক ঈশ্বৰে চবতকৈ ভাল পায় তেওঁকে স্বৰ্গলৈ লৈ যায়। বাবলু, আজি নুশুৱ নেকি? দেউতা ৰৈ আছে নহয়। শুব ৰ'বা, এতিয়াতো 10টাই বজা নাই। কথাও যে কয় আৰু। তই মনে মনে থাক, এইখন গুৱাহাটী নহয়। আমাৰ ইয়াত 10টা বজা মানে দুভাগ ৰাতি। বাবলু শুবলৈ যা বুলি কৈছো নহয়। মই গম পাইছো নহয়, মামাৰ লগত কথা পতাৰ কাৰণে তোমাৰ হিংসা লাগিছে। মামা মই শুবলৈ যাওঁ। কথাটো হয় নেকি? মানে হিংসা লগাটো? এয়া পানী, মম আৰু দিয়াচলাইও আছে। আমাৰ ইয়াত ৰাতি লাইন নাথাকে। অ সৰ্বনাশ, ৰাতি কিতাপ আলোচনী নপঢ়িলে দেখোন মোৰ টোপনিয়ে নধৰে। আহিব, এয়া ভগৱানৰ মূৰ্তি, ভগৱানৰ নাম লওক আৰু শুই থাকক। চাব ভাল টোপনি আহিব। সেইটোৱে কৰিব লাগিব। কিন্তু ভাল কথা ভাবো নে ধুনীয়া বস্তুৰ কথা ভাবো? কি ক'লে? নাই নাই, আপোনাক একো কোৱা নাই। নক'ব, গাত পৰি আপোন চেলোৱা মানুহক মই একেবাৰে দেখিব নোৱাৰো। এক মিনিট, তেন্তে কেনেকুৱা ধৰণৰ মানুহ আপুনি দেখিব পাৰে? মানে ইয়াতে থাকিম যেতিয়া আপুনি বিচৰাৰ ধৰণে নিজকে গঢ়িবলৈ চেষ্টা কৰিম। কিন্তু ভাল কথা ভাবো নে ধুনীয়া বস্তুৰ কথা ভাবো?